4 এপ্ৰিল 2021 মনত আছেনে আপোনাৰ নগাঁৱৰ ৰহাত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত এগৰাকী কণমানিক নৃশংস দিয়া হৈছিল এই কাহিনী মনত আছে জানো আপোনাৰ আমাৰ বাবে কিন্তু সেই বেদনা সেই দুখ আজিও সিমানেই সতেজ ঘাট ন্যায় পাবনে সুমিলা ৰংহাংপিয়ে কি পৰ্যায়ত তদন্ত প্ৰক্ৰিয়া নমস্কাৰ মই লিটচং ৰংফাৰ কাৰ্বি জনজাতিৰ যুৱক এজন গৰ্বিত অসমীয়া কিন্তু আজি বহুত খঙত বহুত দুখত কেইটামান প্ৰশ্ন কৰিব বিচাৰিছো 4টা বছৰৰ পিছতো কিয় সুমিলা হত্যাকাৰী জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে ওহো ৰব নামটো সম্পূৰ্ণকৈ ক'ব লাগিব নেকি সুমিলা ৰংহাংপি কাৰ্বি জনজাতিৰ বাবেই নেকি এনে অন্যায় কেনেকৈ এগৰাকী নিৰ্দোষী নাবালিকা যুৱতীৰ হত্যাৰ আৰু গোচৰত অভিযুক্ত মানুহবোৰ জামিন লৈ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছে ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰিবৰ বাবে ৰাজ্যজুৰি কৰা দাবীৰ পিছতো আজি ইমান বছৰে সুমিলা পৰিয়ালে ন্যায় নাপালে সেই সময়ত ডাঙৰ ডাঙৰ কথা কোৱা জাতীয় দল সংগঠনসমূহে তেতিয়া টপিক ট্ৰেণ্ডিং আছিল বাবে ঢেৰ কথা কৈছিল এতিয়া খবৰ ৰাখিছেনে অৱশেষত অভিনীলৰ হত্যাকাণ্ডৰ ৰায়দান আহিল সেই হত্যাকাণ্ডক আমিও তীব্ৰ ভাষাৰে গৰিহণা দিছিল আৰু সদায় দিম সুমিলাও আপোনালোকৰ আমাৰ অসমৰে ছোৱালী আছিল স্কুল যাবলৈ ঘৰত সাধ্য নাই বাবেই সপোন খেদি গৈ বৰঠাকুৰৰ ঘৰত থিতাপি লৈছিল পৰিণতি আমি দেখিলো কিন্তু মনত ৰাখিব এয়া নতুন প্ৰজন্ম হয় সকলো মনত ৰাখে যদি অসমৰ সমস্যা কাৰ্বি আংলঙৰ সমস্যা হয় তেনেহলে আমাৰ সমস্যাও অসমৰ সমস্যা হ'ব লাগিব আমি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰোঁ সেইবাবে ৰৈছো কিন্তু অভিনীলৰ হত্যাৰ অভিযুক্ত হত্যাকাৰী যদি ৰায়দান পৰ্যন্ত জেলত আছিল তেনেহলে সুমিলা ৰংহাংপিৰ ক্ষেত্ৰত কেনেকৈ দুখী মুকলি আকাশৰ তলত ঘূৰি ফুৰি আছে বা ঘূৰিব পাৰিছে সেই কথা কাৰ্বি আংলঙৰ ৰাইজে জানিব বিচাৰিছে উত্তৰবোৰ স্পষ্ট নোহোৱালৈকে প্ৰশ্নবোৰ কৰি থকা হ'ব অসম থকালৈকে কাৰ্বি আংলং থকালৈকে প্ৰশ্নবোৰ কৰি থকা হ'ব নমস্কাৰ কাৰ্ডম জয় আই অসম দুজন অসমীয়া ল'ৰা অভিনীল খুব এটা হৃদয় বিদাৰক ঘটনা তেওঁলোকক তাতে মই অসমীয়া কৈ থকাৰ পিছতো কিন্তু মাৰি পেলালে এটা দুৰ্বৃত্তৰ দলে বুলি কৈছো এইখিনি ক্ষেত্ৰত মই এটাই ক'ব বিচাৰিছো এতিয়া দোষী মানে দুখী হোৱাৰ লগে লগে কোনো এটা জাতিক যে আমি ধৰি ৰাখিব লাগিব মই ভাবো সেইটো সঠিক নহয় এই ঘটনা প্ৰথম কথাটো হৈছে বড়োসকলৰ গাঁও আছিলে মই সেইটো নকওঁ যে বড়োসকলক মই এই কাণ্ডৰ কাৰণে সমগ্ৰ জাতিক আজি কৈ দিয়া হৈছে আজি তেনেহলে আমি ক'ব পাৰো যে সুমিলা ৰংহাংপি নগাঁৱৰ ৰহাত তাত এজন বৰা আছিলে এই ঘৰত চোতালতে তাত কেৰাচিন দি পেলাই তাত জ্বলাই দিয়া হৈছে সেইটো আমি কম নেকি যে আজি গোটেই অসমীয়া ভাষীসকলে বা অসমীয়াসকলে যে আজি কি কয় বেয়া বা অসমীয়া ভাষীসকলে এনেকুৱা বা অসমৰ অসমীয়াসকলে এনেকুৱা আমি সেইটো কম নেকি দুজন অসমীয়া ল'ৰা অভিনীল খুব এটা হৃদয় বিদাৰক ঘটনা তেওঁলোক ফুৰিবলৈ গৈছিলে এটা জলপ্ৰপাতৰ ওচৰত তেওঁলোকে ফূৰ্তি কৰি আছিলে সেই সময়তে সোপা ধৰা বুলি ওলোৱাৰ পিছত তেওঁলোকক তাতে মই অসমীয়া কৈ থকাৰ পিছতো কিন্তু মাৰি পেলালে এটা দুৰ্বৃত্তৰ দলে বুলি কৈছো মাতাল এটা যুৱকৰ দলে মাৰি পেলালে অভিনীলক আজি পৰ্যন্ত সেই ঘটনাৰ কোনো নাপালে নিশ্চয় অভিনীলৰ যিটো কাণ্ড বা এই সংক্ৰান্তত এইখিনি ক্ষেত্ৰত মই এটাই ক'ব বিচাৰিছো এতিয়া দোষী মানে দুখী হোৱাৰ লগে লগে কোনো এটা জাতিক যে আমি ধৰি ৰাখিব লাগিব সমগ্ৰ জাতিক বা জনগোষ্ঠীক যে আমি ধৰি ৰাখিব লাগিব সেইটো ইয়াৰ কোনো মানে কি কয় মই ভাবো সেইটো সঠিক নহয় এতিয়া অভিনয়ৰ কথাত আমি হয়তো স্পষ্টীকৰণ কৰিব লাগিছে ইয়াৰ আগৰ পৰা কিন্তু মই কিছুমান ক্ষেত্ৰত মই ভাবি আছো এইখিনি এটা ভিডিঅ' বনাম বুলি ভাবিছো কিন্তু পডকাষ্ট যিহেতু মই পাইছো আপোনাক হয়তো পডকাষ্ট হয় বেলেগ এটা মানে কি কয় পডকাষ্ট ভালকে মই অভিনয় হয়তো লৈ মই দাঙি ধৰিছো হলেও মই কিছু মই মানে ক'ব বিচাৰিছো অভিনীলৰ ঘটনা যেতিয়া ঘটিছিলে অকল কাৰ্বি আংলং বুলি নহয় সমগ্ৰ অসমত সোপা ধৰাৰ কথাটো লৈ পেলাই পহৰা দিয়া তাত গোটেই চোৱা চিতা কৰা এটা ভয় বোলে কিডনেপ কৰে বোলে সেই গোটেই কথা আমি
দেখিছিলো বা গানে গানে সকলোৱে মানে এটা সুপাধৰা এটা মানে এটা ভয় এটা শংকা সকলোৰ মনতে এটা আছিলে সেই সময়তে এটা অভিনীলে তাত কাংঠিলাংচ বুলি এটা জাগা আছে সেই সময়ত এটা তাত পিকনিক স্পট হিচাপে তাত গোটেইখিনি পৰিষদৰ পৰা অকণমান চোৱা কৰিছে সেই সময়ত তাত ইলেক্ট্ৰিচিটি না আছে না নেটৱৰ্ক আছে একদম পাহাৰ ইয়াৰ আগত যিজন SP আছে ডিফুত সেই সময়ত থকা SP সেই তেখেতেও কৈছিলে যে তাত গলে তেওঁলোকে মানে গোটেই গাৰ্ড চাৰ্ড টিম লৈ পেলাই তাত যাবলগীয়া হয় সেই সময়ত মানে গোটেই কি কয় অস্ত্ৰ সংগঠনসকলে কিছুমান এটা আছিলে আৰু মানে তাত একদম পাহাৰ যিয়ে নহওক যিটো ঘটনা ঘটিছে সেই ঘটনা ঘটাত এই ঘটনা প্ৰথম কথাটো হৈছে এই ঘটনা ঘটা বড়োসকলৰ গাঁও আছিলে মই সেইটো নকওঁ যে বড়োসকলক মই তথ্যটো কৈছে নহয় মানে সেইটো মানে বড়োসকলৰ গাঁও এটা আছিল সেই বড়োসকলৰ গাঁৱত ঘটনাখিনি ঘটিলে সেই ঘটনা ঘটাত মই অসমীয়া বুলি কৈ পেলাই কোৱাৰ পাছতো এই ভয় শংকা এই দেখাটো অকনমান গোটেই অকনমান কি কয় বেলেগ ধৰণৰ চুলি দীঘল কিন্তু সেই চুলিটো মানে লগোৱা তেনেকুৱা চুলি কিবা হয় সেইটো ঘটনা তাত ঘটিছে যিটো সবল মানে নলগীয়া কিছুমান কথা বা কাণ্ডখিনি আমি দেখাত এই ঘটনা ঘটিছে বড়োসকলৰ গাঁৱত তাত ঘটনাখিনি ঘটিছে সেইটো লৈ পেলাই সমগ্ৰ কাৰ্বি সমাজক বা কাৰ্বি জাতিক তাত ঠাট্টা কৰিছে বেয়া মানে এটা প্ৰতিক্ৰিয়া মানে কাৰ্বিসকলৰ প্ৰতি দেখুৱালে সেইটোত মই ক'ব বিচাৰিছো প্ৰথমটো হৈছে তাত কাৰ্বিৰ বাহিৰে তাত বড়ো আছে কিন্তু আজিলৈকে বড়োৰ কথা কতো এটা ওলা নাই তাৰ বাহিৰে তাত এজন লস্কৰ তেতিয়া নিউজ চেনেলবোৰত চাওঁ তাত লস্কৰ মানে খাটি অসমীয়া এই লস্কৰ তাত আছে কিন্তু আজিলৈকে গোটেই আসাম ট্ৰিবিউন বেলেগ নিউজত তাত যে এজন লস্কৰ যে মেইন কালপ্ৰিট হিচাপে তাতো ইনভলভ হৈছে কিন্তু সেই লস্কৰৰ কথাটো আজিলৈকে তাত উল্লেখ কৰা নাই তাত কাৰ্বি আছে বড়ো আছে অসমীয়া আছে সেইটো লৈ পেলাই গোটেইখিনি ঘটনাখিনি যিটো মানে দেখিবলগীয়া নহয় বা চাবলগীয়া নহয় বা হ'বলগীয়া নোহোৱা কাণ্ডখিনি আমি দেখিলো সেইটো লৈ পেলাই গোটেই সমগ্ৰ কাৰ্বিসকলক বোলে যে আমি তাত গুৱাহাটীত সেই সময়ত মই পঢ়ি আছিলো ইয়াতে গোটেই হোষ্টেলত আমাক প্ৰটেকশ্যন দিবলগীয়া হৈছে গাৰ্ড দিবলগীয়া হৈছে তাত DGP আহিছে তাত SP গোটেইখিনি তেওঁলোকে গাৰ্ড দিবলগীয়া হৈছে নগাঁৱত কৰবাত মাৰপিট কৰিছে বাছ ষ্টেণ্ডত দেখাৰ লগে লগে মাৰপিট কৰিছে তেতিয়া আজিলৈকে যেতিয়া কেইমাহমানৰ আগত কেইমাহ নহয় 3-4 সপ্তাহৰ আগত 2-3 সপ্তাহৰ আগত যেতিয়া কাৰ্বি আংলঙৰ যি আন্দোলনত সেই আন্দোলনত প্ৰাক্তন আলফাসকলে বা বিভিন্ন খিলঞ্জীয়া লোকসকলে ইয়াৰ প্ৰতি মাতোতে এইবোৰ দেখুৱাৰ লগে লগে বহুতো মানে কমেণ্টত আমি দেখিছো যেতিয়া মই প্ৰতিদিন টাইমত মই টক শ্ব' বহিছিলো সেই সময়তো কিছুমান কমেণ্ট মই দেখিছো যে অভিনীলক হত্যা কৰাটো আমি আজিলৈকে পাহৰা নাই কিছুমানে এনেধৰণৰ মন্তব্যখিনি প্ৰকাশ কৰিছে আপোনালোকে যে এতিয়া কাৰ্বিসকলৰ প্ৰতি থিয় দিছে মাতি আছে আপোনালোকে পাহৰিলে নেকি যে এটা সময়তে অভিনীলক হত্যা কৰিছিলে আজি এই কাংঠিলাংচত অভিনীলৰ যিটো কাণ্ড এই কাণ্ডৰ কাৰণে সমগ্ৰ জাতিক আজি কৈ দিয়া হৈছে আজি তেনেহলে আমি ক'ব পাৰো যে সুমিলা ৰহান্তি নগাঁৱৰ ৰহাত তাত এজন বৰা আছিলে এই ঘৰত বৰা নেকি আছিলে মই পাহৰি গৈছো তাত পঢ়াৰ কাৰণে তাত কি কয় ঘৰৰ মা দেউতাকে তাত মানে কিবা কৰিছিলে তাত ৰাস্তাত নহয় চোতালতে তাত কেৰাচিন দি পেলাই তাত জ্বলাই দিয়া হৈছে সেইটো আমি কম নেকি যে আজি গোটেই অসমীয়া ভাষীসকলে বা অসমীয়াসকলে যে আজি আমাৰ কি কয় বেয়া বা অসমীয়া ভাষীসকলে এনেকুৱা বা অসমৰ অসমীয়াসকলে এনেকুৱা আমি সেইটো কম নেকি সেইটোতো কেতিয়াও হ'ব নালাগে মানে আচলতে অভিনীলৰ কাণ্ড সেইটো সকলোৱে জানে যে কাৰ্বিসকলে তাত অকল জড়িত হৈ থকা নাই দোষী যোনে ভুল কৰিছে সেইটো কোনো জাতি বা ধৰ্মৰ ইয়াৰ কথা তাত একোৱেই নাথাকে আচল কথাটো কি হয় কাৰ্বি আংলঙত কিবা এটা সমস্যা হোৱাৰ লগে লগে ভাল কথা কেতিয়াও মানুহে শুনিব নিবিচাৰে ভাল কথা কেতিয়াও দেখাব নিবিচাৰে এই অভিনয়ৰ কথাটো লৈ পেলাই হয়তো প্ৰায় অসমৰ অসমীয়াসকলে এইখিনি কথা বুজিছে যিসকলে মনত ৰাখি থকা লোকসকলেও এই কথাখিনি তেওঁলোকে বুজিব বুলি মই আশা কৰিছো